ডাঙৰ খবৰ ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন এই ৰায়দান দিছে ইতিমধ্যে উচ্চ ন্যায়ালয়ে সবিশেষ জনাই আছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সকাহ প্ৰদান কৰিছে আদালতে গোচৰ তৰা 9খন আবেদনত উল্লেখ থকা অঞ্চলত পূৰ্বৰ স্থগিতাদেশ বাহাল ৰখা হ'ব আৰু বাকী ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন উচ্চ ন্যায়ালয়ত শুক্ৰবাৰে যেটো সম্পন্ন হৈছিল সমষ্টি নিৰ্ধাৰণ বিসংগতিৰ গোচৰৰ শুনানি আৰু আজি আদালতে ৰায়দান প্ৰদান কৰিছে যে গোচৰ তৰা 9খন আবেদনত উল্লেখ থকা অঞ্চলত পূৰ্বৰ স্থগিতাদেশ বাহাল থাকিব আৰু বাকী ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তৰ পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা জনাই আছো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সকাহ প্ৰদান কৰিছে আদালতে গোচৰ তৰা 9খন আবেদনত উল্লেখ থকা অঞ্চলত পূৰ্বৰ স্থগিতাদেশ বাহাল ৰখা হ'ব আৰু বাকী ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন উচ্চ ন্যায়ালয়ত শুক্ৰবাৰে যেটো সম্পন্ন হৈছিল সমষ্টি নিৰ্ধাৰণ বিসংগতিৰ গোচৰৰ শুনানি আৰু আদালতে ৰায়দান স্থগিত ৰাখিছিল আৰু আজি ৰায়দান প্ৰদান কৰিছে যে গোচৰ তৰা 9খন আবেদনত উল্লেখ থকা অঞ্চলত পূৰ্বৰ স্থগিতাদেশ বাহাল থকা হ'ব কিন্তু বাকী ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন আৰু এই ৰায়দান দিছে আজি উচ্চ ন্যায়ালয়ে পুনৰবাৰ উল্লেখ কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ এটা বৃহৎ ঘোষণা আহি পৰিছে ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সকাহ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে গোচৰ তৰা 9খন আবেদনত উল্লেখ থকা অঞ্চলত পূৰ্বৰ স্থগিতাদেশ বাহাল ৰখা হ'ব আৰু বাকী ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন উচ্চ ন্যায়ালয়ত শুক্ৰবাৰে যেহেতু সমষ্টি নিৰ্ধাৰণ বিসংগতিৰ গোচৰৰ শুনানি সম্পন্ন হৈছিল আৰু আদালতে ৰায়দান স্থগিত ৰাখিছিল আৰু আজি পুনৰ ৰায়দান প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে যে গোচৰ তৰা 9খন আবেদনত উল্লেখ থকা অঞ্চলত পূৰ্বৰ স্থগিতাদেশ বাহাল থাকিব বাকী ৰাজ্যজুৰি অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন অনলাইন আমি প্ৰিন্ট আউট ললো প্ৰিন্ট আউট লৈ বহুত দীঘল জাজমেন্ট 58 পেজ টোটাল তো মই লাষ্ট কনক্লুসিভ পাৰ্ট যেটো এটো অলপ পঢ়ি চালো অনাৰেবল মহামান্য গুৱাহাটী হাইকোৰ্টে আজিলৈকে যিমান ৰিট পিটিশন ফাইল হৈছে তাৰ মাজতে 17/12/2024 তাৰিখত যি 9খন ৰিট পিটিশনৰ লেখ আবেদনৰ ওপৰত যে ইন্টাৰিম ষ্টে অৰ্ডাৰ দিছিলে গোটেই অসমত এতিয়া এই গোটেই অসমটো উইথড্ৰ কৰি অকল 9খন যে পিটিশন আছিল লেখ আবেদন এই লেখ আবেদনৰ ওপৰত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়াৰ ওপৰত আপোনাৰ ইন্টাৰিম ষ্টেটো কন্টিনিউ কৰি দিছে আৰু বাকি সব কৈছে যিকেইখন 50 কেইখন কেছ ফাইল হৈছে জাগে এতিয়ালৈকে গোটেই কেইখনৰ ওপৰত চৰকাৰে উত্তৰ দিয়াৰ পিছত এফিডেভিট দিয়াৰ পিছত এইটোৰ ওপৰত শুনানি কৰি ফাইনেল সিদ্ধান্ত ল'ব আৰু যেটো ইন্টাৰিম অৰ্ডাৰ দিছে ইলেকশন পাতাৰ কাৰণে লিভ ল'ব দিছিল পাৰমিশন ল'ব দিছিল এই নটাৰ ক্ষেত্ৰত হেতু কন্টিনিউ থাকিল এই 9খন লেখ আবেদনৰ ক্ষেত্ৰত হেতু কন্টিনিউ থাকি গ'ল মানে এতিয়া ইলেকশন পাতিব পাৰিব এই 9খন লেখ আবেদনৰ এৰিয়া বাদ দি পেলাই বাকি কেইখনত কৰিব পাৰিব দেখিবলৈ পোৱা গৈছে যে আপোনাৰ 9খন লেখ আবেদনত কোন কোন ডিস্ট্ৰিক্ট সামৰি লৈছে মোৰ জনামতে 9খন জনামতে আপোনাৰ কৰিমগঞ্জ হাইলাকান্দি কাছাৰ মৰিগাঁও এই 4খন ডিস্ট্ৰিক্ট আছে মই জানো বাকি মই চাই ক'ব লাগিব মানে এক্সাক্ট 9খন পিটিশন আছে এই 4খন ডিস্ট্ৰিক্ট মই জনামতে আছে মানে শ্ৰীভূমি মানে কৰিমগঞ্জ আৰু আপোনাৰ হাইলাকান্দি কাছাৰ মৰিগাঁও এই 4খন ডিস্ট্ৰিক্ট মই জনামতে আছে বাকি আমি চাব লাগিব এড্ৰেছ কোনটো কি কেনেকৈ আছে আপুনি কৈছিল যে 42টাতকৈ অধিক মানে এনেকুৱা 40-50খন ৰিপিটিশন ফাইল হৈছে হয় বাকি কেইখনত হেৰি কৰিব অনাৰেবল কোৰ্টে কৈছে এইটো কথা যে বাকি কেইখনত চৰকাৰে উত্তৰ দিয়াৰ পিছত যি অভিযোগ আছে অভিযোগৰ উত্তৰ দিয়াৰ পিছত হেতু ফয়ছলা কৰিব গোটেই ন্যায় ব্যৱস্থাটোৰ সম্পৰ্কত যেহেতু আপোনালোকে গোটেই গুচৰীয়া পক্ষ হিচাপে আপোনালোকে গোটেই বিষয়খিনি আগবঢ়াই নিছিল এতিয়া যেহেতু পঞ্চায়ত নিৰ্বাচন হ'লে আপোনালোকৰ ক'বলগীয়া কি থাকিব চাওক আমি যিটো ভাবিছোঁ এইটো যিটো জাজমেণ্ট আহিছে এই জাজমেণ্ট ওপৰত আমি উইথ অল ৰেসপেক্ট সন্মান কৰি মই কৈ আছোঁ যে আমি এইটোৰ ওপৰত আপিল অতিসত্বৰ ফাইল কৰিম কাৰণ গোটেই অসমত ইলিগেলিটি হৈছে কোনো নিয়ম কানুন মানা হোৱা নাই মই অলপ আগতে কৈছিলোঁ আপোনালোকক যে পঞ্চায়ত ডিডি পিটিশনৰ ক্ষেত্ৰত অসম চৰকাৰে মানে যদি শ্বৰ্টকাট কওঁ এটা ফ্ৰেজত যে হেৰিয়ে হোৱা নাই
ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন ছেকশ্যন 3 মতে যিটো কনষ্টিটিউট কৰিব লাগে বনাব লাগে আজিলৈকে এটা ডিষ্ট্ৰিক্টতো ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন বনোৱাই নাই আৰু কাম শেষ কৰি দিছে আৰু প্ৰত্যেক এই গোটেইকেইখন ডিষ্ট্ৰিক্টত 3 ভাগে ভাগ কৰিব লাগে পপুলেশ্যন 2001 চেঞ্চাছৰ মতে মানুহৰ জনবসতিৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি যিটো 3 ভাগে ভাগ কৰিব লাগে সেই ভাগ কৰি তাৰ ওপৰত সমান সমান হিচাপত যিমানখিনি পৰা যায় সমান সমান ৱাৰ্ড হওক গাঁও পঞ্চায়ত হওক আঞ্চলিক পঞ্চায়ত হওক জিলা পৰিষদ হওক যিমানখিনি পৰা যায় সমান সমান কৰি এৰিয়াটো দিব লাগে যিমানখিনি পৰা যায় সমান সমান কৰি জনগণৰ সংখ্যা ৰাখিব লাগে এইটো মোটেই কৰা নাই আৰম্ভ কৰা নাই ষ্টাৰ্টো কৰা নাই ইন শ্বৰ্ট ক'ব গ'লে বাপেকৰ বিয়া হোৱা নাই ল'ৰাৰ বিয়া হৈ আছে বিয়া হৈ গ'ল ল'ৰাৰ বিয়া হৈ গ'ল বাপেকৰ জন্ম হোৱা নাই কিন্তু আচ্ছা যেহেতু ডিভিজন বেঞ্চৰ জনকথাটো ক'লে এতিয়া 20 তাৰিখলৈকেতো কোৰ্ট বন্ধ হৈছে আৰু কোৰ্ট বন্ধ আছে ঠিকেই কৈছে আপুনি কিন্তু আমি চেষ্টা কৰিম যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত কোৰ্ট কনষ্টিটিউশ্যনেল কোৰ্ট সাংবিধানিক কোৰ্ট কেতিয়াও বন্ধ নহয় জৰুৰতৰ কাৰণে এনি টাইম আমি যিকোনো মানুহে যদি এনেকুৱা চিটুৱেশ্যন দেখা দিয়ে প্ৰয়োজনে এপ্ৰ'চ কৰিব পাৰে তাতে কোনো বাধা নাই ইয়াৰ কাৰণে কাইলৈ যাবৰ চান্স আছে নেকি আমি জাষ্ট পালোতো আমি সিদ্ধান্ত ল'ম ইন ভেৰি শ্বৰ্টলি সিদ্ধান্ত ল'ম আমি আপিল কৰিবই লাগিব কাৰণ অকল 9খন নহয় অকল 2-3খন 4খন ডিষ্ট্ৰিক্ট নহয় গোটেই অসমতো এইটো মানে হ'ব নালাগে ইমান অন্যায় ইমান ইলিগেল হ'ব নালাগে কাৰণ ভাৰতৰ কোনো আইনত হোৱা নাই অসমৰো কোনো আইনত হোৱা নাই এইটো আমাৰ অসম চৰকাৰে মংগলগ্ৰহৰ আইন দি কৰিছে গোটেই অসমত মানে ইমান ইলিগেল কাম আমি জিন্দগীত শুনাও নাই দেখাও নাই ইমান ইলিগেল কাম গতিকে আমি এইটো আপিল কৰিমেই বন্ধ যদিও আছে বন্ধ কিন্তু আইন আছে যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় যিকোনো কাৰণে তেনেহ'লে আমি গৈ কোৰ্ট গৈ প্ৰেয়াৰ দিব পাৰোঁ চিফ জাষ্টিছৰ তাতে তেখেতে ডিচাইড কৰিব যে ইমিডিয়েটলি কোৰ্ট বহাব না নবহাব কি কৰিব এইটো চিফ জাষ্টিছৰ মানে অধিকাৰ পৰে কিন্তু ইলেকশ্যন কমিশ্যনে ইলেকশ্যন ডিক্লেয়াৰ যদি কৰি দিয়ে হা এইটোতো আপুনি ঠিকেই প্ৰশ্ন কৰিছে এইটো কোৰ্ট উইল ডিচাইড কোৰ্টে ফেচলা ল'ব তেতিয়া আৰু আমাৰতো কেছ আগৰ পৰা পেণ্ডিং হৈ আছে না কেছ আমিতো ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ পিছত কেছ ফাইল কৰা নাই গোটেইকেইখন পিটিশ্যন ফাইল হৈছে বিফৰ ডিক্লেৰেশ্যন গতিকে আমি এইটো সেইটোৰ কণ্টিনিউশ্যন হ'ব এইটো ইট পচিবল কোন লেখ আবেদনৰ লেখ আবেদনৰ নাম্বাৰ 46/2024, WPC 5613 2024, WPC 5631 2024, WPC 5664 2024, WPC 5706 2024, WPC 5751 2024, WPC 5771 2024, WPC 5984 2024, WPC 6347 of 2024. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত